এসআর প্রক্রিয়ার দাবি আপত্তি প্রক্রিয়া যে ধরনের ব্যাপক রূপত ষড়যন্ত্রমূলকভাবে পরিকল্পিত ষড়যন্ত্রমূলকভাবে ভুয়া আপত্তি দাখিল করে ভারতীয় নাগরিকৰ মৌলিক অধিকার ভোটাধিকার খর্ব করার যে ষড়যন্ত্র চলি আছে আর এই ষড়যন্ত্র চলি থকা অবস্থাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ইংগিত বা তেখেতৰ যিখিনি সংবিধান বিৰোধী মন্তব্য ইয়াৰ পৰা স্পষ্ট ইংগিত বহন কৰিছে আৰু এই ইংগিতৰ দ্বাৰা একাংশ নিৰ্বাচনী বিষয়াসকলে এছআৰৰ ইলেকশন কমিশনের যে গাইডলাইন এই গাইডলাইন অমান্য করে তেখেতসকলে ভুয়া আপত্তি বাল্ক অবজেকশন তেখেতসকলে গ্রহণ কৰি আছে আৰু তাৰ বিপৰীতে তেখেতসকলে সেই ব্যক্তিসকলৰ ওপৰত মানে শুনানি গ্ৰহণ কৰি আছে। আচৰিত ধৰণৰ কথা, এবাৰ যোৱা 21 তাৰিখ বহু লোকে মানে শুনানি গ্ৰহণ কৰাৰ পিছত শুনানি মানে দিয়াৰ পিছতো পুনৰবাৰ তেখেতসকললৈ জাননী জাৰি কৰা হৈছে। আচৰিত ধৰণৰ কথা আন এটা কথা হ'ল যে বহু লোকৰ তাত জাননী আহিছে যিসকলৰ মানে আপত্তিকাৰী তেখেতসকল নিজেই, মানে ধৰি লওক ৰহিমউদ্দিনৰ নামত জাননী গৈছে, আপত্তিকাৰী খুদ মানে ৰহিমউদ্দিন। এই ধৰণৰ আজব কাণ্ড সংঘটিত হৈ আছে। ইয়াৰ সংক্ৰান্তত আমি বাৰম্বাৰ জিলা প্ৰশাসনক মুখ্য নিৰ্বাচন বিষয়াসকলক স্মাৰকপত্ৰ প্ৰদান কৰি আছো। এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আমচু হোজাই জিলা কমিটিৰ মানে হোজাই কমিটিৰ উদ্যোগত এক গণবিক্ষোভ কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আমি দাবী জনাইছো যে প্ৰতিগৰাকী বৈধ ভাৰতীয় নাম মানে ভোটাৰৰ নাম ভোটাৰ তালিকাত মানে অন্তৰ্ভুক্তিটো সুনিশ্চিত কৰিব লাগে। ভুৱা আপত্তিকাৰী মানে ভুৱা আপত্তিবোৰ খাৰিজ কৰিব লাগে। ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উচ্ছেদিত লোকসকলক যাতে মানে কোনো পৰ্যায়ে উচ্ছেদিত লোকসকলৰ মানে ভোটাধিকাৰ কৰ্তন নহয় সেইটো সুনিশ্চিত কৰিব লাগে। এই লৈ আমি 6 দফীয়া দাবী আজি জিলা আয়ুক্তক মানে স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আমি দাবী জনাম যে ইলেকশন কমিশনৰ গাইডলাইন মতেহে এছআৰ সম্পন্ন হ'ব লাগে। অন্যথায় আমচু হোজাই জিলা কমিটিয়ে বা আমচুৱে ইয়াৰ বিৰুদ্ধে কঠোৰ মানে আন্দোলন গঢ়ি তুলিব আৰু এই ধৰণৰ কাৰ্য আমি কোনো পৰ্যায়ে মানি নলওঁ। মইমতালি আৰু বেমেজালিৰে ভৰি পৰিছে এক ভেজাল সদৃশ পৰিৱেশ আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটোক এক ষড়যন্ত্ৰত লিপ্ত হৈ প্ৰকৃত ভাৰতীয় লোকসকলক বিভিন্ন ধৰণৰ হাৰাশাস্তি দি আছে। আমি অবিৰতভাৱে এই প্ৰেচাৰ প্ৰক্ৰিয়াত যি ধৰণৰ অনিয়ম চলি আছে অনিয়মৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছো। বিগত দিনত আমি বিএলঅসকলৰ যি কাৰ্যকলাপ এই কাৰ্যকলাপৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছো আৰু দেখা গৈছে এগৰাকী বিধায়কে অভিযোগ উত্থাপন কৰাৰ পিছত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ঠিকা লৈছে যে প্ৰকৃত ধৰ্মীয় সংখ্যালঘু ভাৰতীয় লোকসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব। গতিকে এই ধৰণৰ ঠিকাৰ ফলত একাংশ বিজেপিৰ নেতা পালি নেতাই এই ষড়যন্ত্ৰত লিপ্ত হৈছে। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ অপমানসূচক মন্তব্য কৰা দেখা গৈছে। এই ধৰণৰ কাৰ্যকলাপে অসমখন ভাঙি টুকুৰা টুকুৰা হ'ব একদম স্পষ্ট। গতিকে এই ধৰণৰ কাৰ্যকলাপ আমচুৱে কোনো কাৰণতে সহ্য নকৰে। সমান্তৰালভাৱে জাননীৰ তাৰিখ এটা 4-5 দিন সময় নষ্ট কৰি নিৰ্বাচনী একাংশ বিষয়াই ভুক্তভোগী লোকসকলক জাননী দিয়া আছে। গতিকে এই ধৰণৰ কাৰ্যকলাপ বন্ধ হ'ব লাগে। আমি আজি গণবিক্ষোভ কাৰ্যসূচী হাতত লৈছো আৰু আমি স্পষ্টভাৱে দাবী জনাইছো যদি আমাৰ দাবীসমূহ নামানে আগন্তুক দিনত ইয়াত গৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব আৰু এছআৰ প্ৰক্ৰিয়াৰ লগত ভেজাল কৰাৰ লগত জড়িত থকা যিসকল বিষয়া আছে এইসকলক টানি চুচুৰাই আদালতৰ কাঠগড়াত থিয় কৰোৱা হ'ব। গতিকে ষড়যন্ত্ৰকাৰীসকলক স্পষ্টভাৱে সকীয়াই দিছো এই ধৰণে প্ৰকৃত ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰিলে আমচু বহি নাথাকে। আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে তীব্ৰৰ পৰা তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হ'ব। ষড়যন্ত্ৰকাৰীসকলক একদম স্পষ্টভাৱে আমি সকীয়াই দিছো।